আমি গুৱাহাটীৰ পৰা আহিলোঁ ভলভো বাছত ছবি আহিলোঁ আৰু প্ৰথমবাৰলৈ গুৱাহাটীৰ বাহিৰত আমি বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছে আমি অংশগ্ৰহণ কৰিলোঁ ভালেই লাগিল যিয়ে নহওক আজি ইতিমধ্যে অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ৰ ভাষণ সমাপ্ত হৈছে আৰু ৰাজ্যপাল মহোদয়ৰ ভাষণ অন্তসাৰ শূন্য আছিলে তাত আমি ৰাজ্য চৰকাৰৰ একো ভাল পদক্ষেপ বা ভিজন দেখা পোৱা নাই কিছুমান ৰংচঙীয়া কথাৰে ৰাজ্য চৰকাৰৰ ভুৱা প্ৰশস্তি গাইছে ৰাজ্যপাল মহোদয়ে আৰু আমি যেটো দেখিলো যে মানে এই চৰকাৰক উদ্ধাৰ কৰাত লাগিছে ৰাজ্যপাল চৰকাৰ যে বিগত বছৰটোত মানে হাজাৰ হাজাৰ কোটি টকা ধাৰ লৈ অসমখনক ধৰুৱা বনালে আৰু অসমখনক যে অৰ্থনৈতিকভাৱে পংগু ৰাজ্যলৈ ৰূপান্তৰিত কৰিলে সেই কথাটো ৰাজ্যপালৰ ভাষণত ঢাকিব বিচাৰিছে ৰাজ্য চৰকাৰক উদ্ধাৰ কৰিবলৈ ৰাজ্যপাল মহোদয়ে কিছুমান ৰংচঙীয়া কথাৰে ভাষণ সামৰিছে আৰু আমি দেখিছোঁ এই ভাষণত কোনো ভিজন নাই ৰাজ্য চৰকাৰৰ এনে কোনো পদক্ষেপ দেখুৱাব পৰা নাই যেটো পদক্ষেপে অসমৰ আন্তঃগাঁথনি উন্নয়ন কৰিব অনাগত দিনত নিবনুৱা সমস্যা সমাধান কৰিব উদ্যোগবিলাক পুনৰুজ্জীৱিত কৰি অসমখনক এখন অৰ্থনৈতিকভাৱে দ্ৰুতগামী উন্নয়নৰ ৰাজ্যলৈ ৰূপান্তৰিত কৰিব এনে ধৰণৰ কোনো পদক্ষেপ চৰকাৰৰ নাই আৰু ৰাজ্যপালৰ ভাষণত তাৰ কোনো প্ৰতিফলন দেখা নাই কিন্তু আমি এটা কথাৰ কাৰণে ৰাজ্যপালৰ ভাষণত আমি ইয়াত প্ৰতিবাদ কৰা নাই যেহেতু এটো আমাক কেইদিনমান আগতে অল পাৰ্টি মিটিং কৰি অসম চৰকাৰে আমাক এটা অনুৰোধ জনাইছিল যে প্ৰথমবাৰলৈ অসম বিধানসভাৰ অধিৱেশন গুৱাহাটীৰ বাহিৰত বিটিএডি এলেকাত কোকৰাঝাৰত অনুষ্ঠিত হৈ আছে আৰু তেতিয়া ৰাজ্য চৰকাৰে আমাক বিৰোধী দলক এটা অনুৰোধ জনাইছিল যে আপোনালোকে যদি ৰাজ্যপালৰ ভাষণত কথাই কথাই প্ৰতিবাদ কৰে আৰু যদি প্ৰতিবাদ কৰাৰ ফলত যদি ভাষণ বন্ধ কৰিব লগা হয় আধাতে ৰাজ্যপালে ভাষণ এৰিব লগা হয় তেনেহলে বিটিএডিৰ মানুহে হয়তো ভাবিব যে আমাৰ ইয়াত আজি অসম বিধানসভাৰ অধিৱেশন প্ৰথম দিন হ'ল আৰু ইয়াতে ৰাজ্যপালৰ ভাষণটোই দিব নোৱাৰিলে বিৰোধীয়ে হুলস্থুল কৰি বন্ধ কৰি দিলে সেই কাৰণে আমাক বাৰে বাৰে চৰকাৰে অনুৰোধ কৰিছিল যে আপোনালোকে এটো অসম বিধানসভাৰ সেই যেটো অধিৱেশন হেৰি হ'ব তাত আপোনালোকে তাত ভাষণটো বন্ধ নকৰিব যেহেতু তাৰ পিছত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক হ'বই আৰু 3 দিনমান ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক হ'ব আপোনালোকৰ যিখিনি ক'বলগীয়া আছে তাত ক'ব তাৰ পিছত আমি তেখেতসকলে বাৰে বাৰে কৈছিলে যে বিটিএডি এলেকাত মানে এইটো যেহেতু হৈ আছে প্ৰথমবাৰ গতিকে ইয়াত আমি এটা পৰম্পৰা কৰিব লাগে যে ৰাজ্যপালৰ ভাষণত বিতৰ্ক হোৱা নাই তাৰ পিছত সেইদিনা আমি প্ৰশ্ন কৰিছিলোঁ যে আমাৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া তেখেতটো আজি আমাৰ সেই অল পাৰ্টি মিটিঙত নাই তেখেতে বাৰে বাৰে প্ৰতিবাদ কৰিব তেতিয়া মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেইবাজনে কৈছিল যে সেইটো আপোনালোকে চিন্তা নকৰিব অখিল গগৈ ডাঙৰীয়া কেনেকৈ ঠাণ্ডা ৰাখিব লাগে তেওঁ আমাৰ মানুহ আমি তেওঁক ঠাণ্ডা ৰাখিম কৈছে তেওঁ প্ৰতিবাদ নকৰিব ভাষণ তাৰ পিছত আজি অখিল গগৈ কেইবাজনো বিধায়কে ক'লে যে আপোনাক মন্ত্ৰী পীযুষ হাজৰিকাই সিদিনা ক'লে যে আপুনি তেওঁলোকৰ মানুহ গতিকে আপুনি যাতে হুলস্থুল নকৰে এইটো চৰকাৰে ব্যৱস্থা কৰিব তেওঁ কৈছে না আজি তেনেহ'লে মই অলপ হ'লেও প্ৰতিবাদ কৰিম নহ'লে আকৌ অসমৰ মানুহে ভাবিব সেইটো সঁচা সেই কথাটো তল পেলাব লাগিব সেইকাৰণে তেখেতেও 2-3 বাৰ আজি উঠিলে আমি দেখিলোঁ যিয়ে নহওক ৰাজ্যপালৰ ভাষণত আমাৰ বহুত কথা ক'বলগীয়া আছে অসমৰ যিটো প্ৰকৃত অৰ্থনৈতিক চিত্ৰ উন্নয়নৰ যিটো ফুপুলা চিত্ৰ সেই কথাবিলাক কিন্তু ৰাজ্যপালৰ ভাষণত দুখ লগাকৈ প্ৰতিফলিত হৈছে আৰু সেই কথাবিলাক আমি অনাগত 3 দিনত যেতিয়া দিছপুৰত এই ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক হ'ব তাত কিন্তু আমি সেই কথাবিলাক আমি দফাই দফাই প্ৰত্যেকটো কথা তাত আমি আঙুলিয়াই দিম আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ ৰাজ্যপাল মহোদয়ে ৰাজ্য চৰকাৰক উদ্ধাৰ কৰিবলৈ যেটো তেখেতে পৰিকল্পিতভাৱে ভাষণ প্ৰস্তুত কৰিছে সেই কথাবিলাক আমি কিন্তু তাত উদংগাই দিম ধন্যবাদ